নমস্কাৰ আপোনালোকক নিউ ইয়াৰ জনালো দেই আমাৰ সন্তোষে এয়া পাঁচ হৈছে নতুন গার্লফ্রেন্ডে এরিয়া পা আজি প্রথম হাই দেখিছো তোমার মুখত थैंक यू ये बड़ी अच्छी बात कही है हैप्पी न्यू ईयर कृष्ण সো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল নতুন এটা ভিডিওৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো হৈছে 2026 চনৰ প্ৰথমটো ভিডিঅ' আৰু মই এতিয়া আছোঁ গোলাঘাট স্মাৰ্ট বজাৰত আজি নতুন বছৰ বুলি কিবা এটা ল'ম বুলি ভাবিছোঁ ইয়াৰ পৰা নতুন সো সেইকাৰণে আহিছোঁ ট্ৰায়েল ৰুমত ট্ৰাই কৰিবলৈ সো ট্ৰাই কৰি লওঁ তাৰপাছত চাওঁ কেনেকুৱা হ'ব বাকী আপোনালোকক মোৰ ফালৰ পৰা নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু নতুন বছৰটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিলোঁ Happy New Year. So yeah, sorry video. A few minutes later. So finally guys, চাওক এটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এটো ভাল লাগিছে ন খালি এই সাইজটো হে অলপ ডাঙৰ হৈ গৈছে সো চাও যদি সৰু সাইজৰ পাও এটো লৈ লম আজি নতুন বছৰ বুলি ভাল লাগিছে আৰু গাইস আজি জীৱনৰ প্ৰথমটো জানুৱাৰী কামত আহিছো আজি সো বেয়া লাগিছে অলপ কিন্তু বিজি হৈ আছো লাইফত সো হেইটো ভাল লাগিছে বাকি চাই থাকিব ভিডিওটো দেখাই থাকিম মই গাইস সো এইটো আমাৰ স্মাৰ্ট বজাৰ ইফালে চাও গৈছো 5 দিম আজি বছৰ বুলি 5 লৈ গৈছো দিম চাও কাক দিম हैप्पी न्यू ईयर कृष्ण शाबाश बेटा देखा आपने लापरवाही का नतीजा है নমস্কাৰ আপোনালোকক নিউ ইয়াৰ জনালো দেই আমাৰ সন্তোষে এয়া পাঁচ হৈছে নতুন বছৰ উপলক্ষে দুটা পোৱা পাঁচ হৈছে এই নহয় এটকাই ললে আপোনালোক আমাৰ ষ্টৰলৈ আহিব আমাৰ এইফালে হৰিদাও খুৱাই তাৰপিছত খুৱাই থাকে পাঁচটো খুৱাই আৰু কাপোৰ কানি ধুনীয়া অফাৰ দি আছে আপোনালোকে লৈ যাবহি আৰু ল'ৰাটোক আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি কয় বেলাই এই মোৰ কথাটো শুনি লোৱা এই পাঁচটো যে মোক হৰিদাই খুৱাইছে থ্যাংক ইউ হৰিদা হ্যাপি নিউ ইয়াৰ গার্লফ্রেন্ডে এরিয়া পা আজি প্রথম হাই দেখিছো তোমার মুখত পাঁচটো আপোনালোকক কেনেকৈ খাই দেখাই দিম দেই ঠিক আছে ফালিব এইটো ফালিব চুকচুককৈ মিলাব হৈ গ'ল ঠিক আছে 2 hours later সো গাইছ এতিয়া 8:30 হৈ গ'ল আৰু ডিউটিতে আছোঁ খোৱাই নাই জানুৱাৰী বুলি যেনেকৈ আগতে 11টাতে 12টাতে পিকনিক খাইছিলোঁ আমি লগৰবিলাক মিলি কিন্তু এইবাৰ তেনেকুৱা নাই অৱস্থা একেবাৰে বেয়া লগৰবিলাকে পূৰা ফূৰ্তি কৰি আছে বাহিৰত পিকনিক কৰি আছে আৰু মই ইয়াত ফচি গৈছোঁ গাইছ বেয়া লাগিছে বাকী এইটো এতিয়া 3টা বাজিলে খাবলৈ যাম বুলি ভাবিছোঁ চ' এতিয়া 8:30 হৈছে আৰু আধা ঘণ্টাৰ পাছত খাম কিবা এটা খাম ভোক লাগিছে 1 hour later আমি এতিয়া আছোঁ জেইল মাৰ্কেটত আৰু আজি একেবাৰে মানে জানুৱাৰী বুলি দোকান গাড়ী মেজিক ষ্টেণ্ড চব বন্ধ হৈ পেলাই চাওক একো নাই এইফালে এই ৰাজা আহিছে আৰু মই আৰু ৰাজা আহিছিলোঁ চানা খাবলৈ লাঞ্চ ব্ৰেক লৈছোঁ আৰু চানা খাব আহিছোঁ ত' ইয়াত দেখি মানে প্ৰথমবাৰ ইমান মানুহ চানুহ নাই একেবাৰে খালী বজাৰ চজাৰ চব খালী হৈ আছে চ' এতিয়া চানাটো খাই লওঁ আৰু লগ পাম আপোনালোকক আৰু অলপ বজাৰ ফালে ফুৰিব যাম তেতিয়া দেখাম মানুহ চানুহ নাই চবে ছুটি জানুৱাৰী বুলি এইটো হয় ফুটপাথ সদায় ইয়াত ব্যস্ত বহুত বেপাৰী থাকে আৰু আজি একদম খালী জানুৱাৰী বুলি খালী আৰু এইফালে চাওক মিউনিচিপালিটি মাৰ্কেট কমপ্লেক্স এইটো হৈ আছে বনাই আছে দোকানবিলাক চাওক চ' গাইজ এতিয়া সময় হৈছে 8:30 ৰাতি আৰু 2026 চনৰ প্ৰথমটো জানুৱাৰী ফাৰ্ষ্ট জানুৱাৰী দিনটো এনেকুৱাই গ'ল মোৰ কি কৰিলোঁ দেখুৱালোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক 2026 চনৰ প্ৰথমটো ভিডিঅ' আছিলে নাজানো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব আৰু ছাপোৰ্ট কৰিব নতুন বছৰত নতুন আপোনালোকক ভাল লগা ভিডিঅ' দিবলৈ চেষ্টা কৰিম চ' যিমান পাৰে ছাপোৰ্ট কৰিব যাতে ভিডিঅ' বনাবলৈ মোক ভাল লাগে তেনেহ'লে ভাল লাগিব চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফৰ ৱাচিং বাই বাই